তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল আসাম গভৰ্ণমেণ্ট জবছলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু থাম্বনেইল লিখি আপোনালোকে ইতিমধ্যে গম পাইছে যে আজি ভিডিঅ'টো মই কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ। গতিকে IBPS PO/MT ৰিক্ৰুটমেণ্ট 2025 বুলি এটা নতুন চাকৰি নটিফিকেশ্যন আহিছে। প্ৰায় 5208টা প্ৰবেশ্যনাৰী অফিচাৰ পোষ্ট আছে। গতিকে এইটোৰ বিষয়ে আজি সম্পূৰ্ণ ডিটেইলছ আজি ভিডিঅ'টো আপোনালোকে গম পাব। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই গৈ থাকক। ইয়াৰ এলিজিবিলিটি কি, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, বা এপ্লিকেশ্যন ফিজ কেতিয়া ষ্টাৰ্টিং হ'ব, বা লাষ্ট ডেট কেতিয়া, সকলো কথা আজি ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ জানিব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাওক আৰু মোৰ চেনেল যদি নতুনকৈ আহিছে বা ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে সদায় চাই থাকিব পাৰে। তো আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। IBPS ফুল ফৰ্ম হৈছে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন। লাষ্ট ডেট হৈছে 21 জুলাই 2025লৈ চলি গৈ থাকিব ইয়াৰ যি অনলাইন এপ্লিকেশ্যন। গতিকে আহক আমি বাকী নটিছখন আমি পঢ়োঁ। টোটেল পোষ্ট আছে 5208টা বিভিন্ন পোষ্ট আছে। প্ৰবেশ্যনাৰী অফিচাৰ বা মেনেজমেণ্ট ট্ৰেইনিং। প্ৰবেশ্যনাৰী মানে পোষ্টটো আপোনাৰ পাৰ্মানেণ্ট কৰাৰ আগতে কিছুমান ট্ৰেইনিং দিয়া হ'ব, আপোনালোকক দৰমহাও দিয়া হ'ব, ঠিক আছে। আৰু বিভিন্ন বেংকত বিভিন্ন ভেকেঞ্চি আছে। বেংক অফ বৰোদাৰ বাবে 1000টা ভেকেঞ্চি আছে। বেংক অফ ইণ্ডিয়াৰ বাবে 700টা, বেংক অফ মহাৰাষ্ট্ৰৰ বাবে 1000টা, বাকী কানাড়া বেংকৰ বাবে 1000টা পোষ্ট আছে। চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ বাবে 500টা, ইণ্ডিয়ান অভাৰচিজ বেংকৰ বাবে 450টা পোষ্ট আছে। পাঞ্জাৱ নেশ্যনেল বেংকৰ বাবে 200টা পোষ্ট আছে। পাঞ্জাৱ এণ্ড সিন্ধ বেংকৰ বাবে 358টা পোষ্ট আছে। এনেকৈ টোটেল 5208টা পোষ্ট আছে বুলি কোৱা হৈছে, ঠিক আছে। আৰু পে স্কেল 48,480 মিনিমাম দিয়া হ'ব বুলি কোৱা হৈছে, ঠিক আছে। আৰু বয়সৰ সময়সীমা কিমান কৈছে, কেণ্ডিডেটজনৰ বয়স 20 বছৰৰ পৰা 30 বছৰ হ'ব লাগিব জুলাই 1 তাৰিখ 2025ৰ ভিতৰত, ঠিক আছে। অৰ্থাৎ 2 জুলাই 1995ৰ পৰা 1 জুলাই 2005ৰ ভিতৰত জন্ম হ'ব লাগিব যিজন কেণ্ডিডেট, ঠিক আছে। গতিকে আপোনাৰ এজটো যদি এনেকুৱা ভিতৰত আহিছে এই দুটা চনৰ ভিতৰত, গতিকে আপোনালোকে এপ্লাই কৰিব পাৰে, ঠিক আছে। আকৌ এবাৰ কৈছোঁ, 20ৰ পৰা 30 বছৰ বয়স হ'ব লাগিব আপোনালোকৰ 1 জুলাই 2025ৰ ভিতৰত। আৰু আপোনালোক 1995 চনৰ 2 জুলাইৰ পৰা 1 জুলাই 2005ৰ ভিতৰত জন্ম গ্ৰহণ কৰিব লাগিব, ঠিক আছে। আৰু কিছুমান এজ ৰিলেক্সেশ্যনো দিয়া হ'ব কেটেগৰী ৱাইজ। ST SCৰ বাবে 5 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হ'ব, OBCৰ বাবে 3 বছৰ, আৰু PWBDৰ বাবে 10 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হ'ব বুলি কোৱা হৈছে, ঠিক আছে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন কি বিচাৰিছে, ডিগ্ৰী থাকিব লাগিব আপোনালোকৰ যিকোনো এটা ষ্ট্ৰীমত, সেই বুলি কোৱা হৈছে, ঠিক আছে। দ্য কেণ্ডিডেট মাষ্ট প্ৰচেছ ভেলিড মাৰ্কশ্বিট থাকিব লাগিব আপোনালোকৰ, ডিগ্ৰী চাৰ্টিফিকেট থাকিব লাগিব, ঠিক আছে, আপোনালোকে ডিগ্ৰী পাছ কৰা। আৰু এপ্লিকেশ্যন ফিজ ST SC আৰু PWDৰ বাবে 175 টকা এপ্লিকেশ্যন ফিজ লোৱা হ'ব, আৰু বাকীবিলাকৰ বাবে 850 টকা এপ্লিকেশ্যন ফিজ লোৱা হ'ব। আৰু পে'মেণ্ট মোড ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, ইণ্টাৰনেট বেংকিং বা UPI থ্ৰু আপোনালোকে পে'মেণ্ট কৰিব পাৰিব, ঠিক আছে। আৰু কেনেকৈ এপ্লাই কৰিব পাৰিব, ইয়াত সৰু এটা আভাস দিয়া হৈছে। আপোনাক যিটো অফিচিয়েল ৱেবছাইট সেইটো মই ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে অনলাইন এপ্লিকেশ্যন যিটো ডাইৰেক্ট লিংকটো পাই যাব, ঠিক আছে। তাত আপোনালোকে নিজৰ পাৰ্চনেল আৰু যি এডুকেশ্যনেল ডিটেইলছ সেইবিলাক ভৰাব লাগিব। তাৰপিছত যিবিলাক দৰকাৰী আপোনালোকৰ ডকুমেণ্টবিলাক যি বিচাৰে সেয়া আপলোড কৰিব লাগিব। তাৰপিছত নেক্সট প্ৰচেছটোত আপোনালোকে যিটো এপ্লিকেশ্যন ফিজ সেইটো পে'মেণ্ট কৰাৰ পিছতে আপোনালোকে নিজৰ এপ্লিকেশ্যন ফৰ্মখন প্ৰিণ্ট আউট কৰি ল'ব পাৰিব, ঠিক আছে। আৰু ইয়াত কিছুমান ইম্পৰ্টেণ্ট ডেট দিয়া হৈছে। যিটো অনলাইন এপ্লিকেশ্যন 1 জুলাই 2025, অৰ্থাৎ কাইলৈৰ পৰা আৰম্ভ হ'ব, আজিৰ পৰা আৰম্ভ হৈ গৈছে। আৰু যিটো লাষ্ট ডেট 21 জুলাইলৈ চলি থাকিব। আৰু যিখন আপোনালোকৰ প্ৰিলিমছ এক্সামৰ বাবে যিটো কল লেটাৰ আহিব সেইটো আগষ্টত কেতিয়া দিয়া হ'ব কোৱা হৈছে, আগষ্টত 2025, অৰ্থাৎ আগষ্টৰ যিকোনো এটা ডেটত প্ৰিলিমছ এক্সামৰ বাবে কল লেটাৰ দিয়া হ'ব। আৰু প্ৰিলিমছ এক্সাম আগষ্টতে হ'ব, ঠিক আছে। আৰু ৰিজাল্ট দিয়া হ'ব ছেপ্টেম্বৰ 2025ত। আৰু মেইনছ এক্সামৰ কল লেটাৰ দিয়া হ'ব আপোনালোকৰ ছেপ্টেম্বৰ বা অক্টোবৰৰ ভিতৰত। আৰু মেইনছ এক্সামটো যিটো হ'ব সেইটো অক্টোবৰ 2025ত হ'ব। তাৰপিছত মেইনছৰ ৰিজাল্ট দিয়া হ'ব নৱেম্বৰ 2025। তাৰপিছত যিখন লিষ্ট প্ৰকাশ কৰা হ'ব ছিলেক্টেড যিবিলাক কেণ্ডিডেট তেওঁলোকৰ বাবে জানুৱাৰী আৰু ফেব্ৰুৱাৰী 2026ত যিখন আপোনালোকৰ ছিলেক্টেড কেণ্ডিডেটবিলাকৰ ৰিজাল্টটো প্ৰকাশ কৰা হ'ব, ঠিক আছে। assamgira.com গৈ আপোনালোকে এনেকৈ চাব পাৰে, নহ'লে মই ডাইৰেক্ট লিংক দি দিম ইয়াৰ এপ্লাই কৰা ডেছক্ৰিপশ্যনত, তাৰ পৰা আপোনালোকে ডাইৰেক্ট এপ্লাই কৰিব পাৰিব, ঠিক আছে। গতিকে কিবা অসুবিধা পালে মোক আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আৰু অলপ কিছুমান ইয়াত দিয়া হৈছে, প্ৰিলিমছ এক্সামৰ বাবে কি কুৱেশ্যন পেপাৰ আহিব বা কিমান মাৰ্কছ আহিব অলপ কৈ দিছোঁ। ইংলিছৰ পৰা 30টা কুৱেশ্যন আহিব আৰু 30 নম্বৰ আহিব, টোটেল 20 নম্বৰ থাকিব।
আৰু কোৱান্টিটিভ এপ্টিটিউডৰ পৰা 35টা কুৱেশ্যন আহিব আৰু তাত 30 নম্বৰ আহিব। ৰিজনিঙৰ পৰা 35টা কুৱেশ্যন আহিব আৰু 40 নম্বৰ থাকিব, ঠিক আছে। টোটেল 100টা কুৱেশ্যন আহিব, 100 নম্বৰ থাকিব আৰু 60 মিনিটৰ কুৱেশ্যন হ'ব, অৰ্থাৎ 1 ঘণ্টাৰ পৰীক্ষা হ'ব, ঠিক আছে। আৰু যিটো মেইনছ এক্সাম, প্ৰথমতে এটা প্ৰিলিমছ এক্সাম হ'ব, যেনেকৈ UPSC পৰীক্ষা হয় ঠিক তেনেদৰে প্ৰথমতে এটা প্ৰিলিমছ এক্সাম হ'ব, তাৰপিছত এটা মেইনছ এক্সাম হ'ব, ঠিক আছে। মেইনছ এক্সাম এটা ঠিক তেনেকৈ ৰিজনিং আহিব, জেনেৰেল ইকনমি, বেংকিং এৱাৰনেছ, ডিজিটেল ফাইনেন্স, এইবিলাক বেংকৰ বিষয়ত কিছুমান কথা আহিব, ইংলিছ লেংগুৱেজৰ ওপৰত কিছুমান কথা আহিব, ডাটা এনালাইচিছৰ বিষয়ত কিছুমান কথা আহিব। টোটেল 145টা আহিব, 200 নম্বৰ থাকিব, 160 মিনিট থাকিব, ঠিক আছে। আৰু ডেছক্ৰিপটিভ পেপাৰ থাকিব, অলপ মানে এছে টাইপ, 2টা কুৱেশ্যন আহিব, 25 নম্বৰকৈ থাকিব, ঠিক আছে, মেক্সিমাম মাৰ্কছ। আৰু টোটেল আধা ঘণ্টাৰ পৰীক্ষা হ'ব সেইটো, ঠিক আছে। গতিকে সম্পূৰ্ণ ডিটেইলছ মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। আৰু এই ন'টিছখনো মই এডভাৰটাইজটো দি দিম, ইয়াৰ লিংকটো, তাত গৈ আপোনালোকে ন'টিছখন আকৌ এবাৰ ভালদৰে চাই ল'ব পাৰিব, ঠিক আছে। গতিকে কিবা অসুবিধা হ'লে আপোনালোকে প্লিজ মোক কণ্টেক্ট কৰিব, মোৰ কমেণ্টত আপোনালোকে কমেণ্ট কৰিব পাৰে, নহ'লে মোৰ পাৰ্চনেল নম্বৰত আপোনালোকে মেছেজ কৰিব পাৰে। বাকী ভিডিঅ'টো ভাল লাগে যদি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু মোৰ চেনেল যদি নতুনকৈ আহিছে আকৌ এবাৰ কৈছোঁ, প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।